ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। শিক্ষাবৰ্ষ 2024-25 চনৰ শৈক্ষিক দিনপঞ্জী প্ৰকাশ পাইছে। শিক্ষাবৰ্ষ 2024-25 চনত ক্লাছ 1 আৰু 2ৰ পঢ়া ছাত্ৰ ছাত্ৰীসকলে দুখনকৈ নতুন কিতাপ পাব, অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলক দুখনকৈ নতুন কিতাপ দিয়া হ'ব। ক্লাছ 1 আৰু 2ত পঢ়া ছাত্ৰ ছাত্ৰীসকলক জংকাৰ নামৰ এখন কিতাপ দিয়া হ'ব। এই কিতাপখনৰ কভাৰ পেজ এইটো এনেকুৱা ধৰণৰ, তোমালোকে স্ক্ৰীণত দেখা পাইছা। গতিকে এই কিতাপখন অসমীয়া, ইংৰাজী, বড়ো, বাংলা আদি প্ৰত্যেকটো ভাষাতে তোমালোকক পাবা। গতিকে তোমালোকে যিটো ভাষাত তোমালোকে পঢ়িব বিচৰা পঢ়িব পাৰিবা। লগতে ক্লাছ 1ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলে বিদ্যা প্ৰৱেশ নামৰ এখন নতুন কিতাপ পাব। উল্লেখ কৰা আছে যে সকলো ছাত্ৰ ছাত্ৰীকে বিদ্যালয়ৰ বাবে সাজু কৰি তোলাৰ উদ্দেশ্যে প্ৰথম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে এটা 3মহীয়া খেল ধেমালি ভিত্তিক বিদ্যালয় প্ৰস্তুতিৰ মডিউল তৈয়াৰ কৰা হৈছে। এই মডিউলত বৰ্ণমালা, ধ্বনি, শব্দ, ৰং, আকৃতি আদি আৰু সংখ্যাৰ বিষয়ে বুজাব পৰা বিভিন্ন ক্ৰিয়াকলাপ আৰু কৰ্মপুথি সন্নিৱিষ্ট কৰা হৈছে। এই ক্ৰিয়াকলাপবোৰ সম্পন্ন কৰোঁতে সমনীয়া ল'ৰা ছোৱালী আৰু পিতৃ মাতৃৰ সহযোগিতাৰ প্ৰয়োজন হ'ব। গতিকে এই যিখন বিদ্যা প্ৰৱেশ নামৰ কিতাপ আছে, এই কিতাপখন এনেকুৱা ধৰণৰ হ'ব, স্ক্ৰীণত দেখাৰ ধৰণৰ। আৰু এই কিতাপসমূহ আজিৰে পৰা দিয়া আৰম্ভ কৰা হৈছে। হয়তো কোনো ডিষ্ট্ৰিক্টত 2-এদিন পলম হ'ব পাৰে। গতিকে ইয়াৰ বিষয়ে তোমালোকে তোমালোকৰ স্কুলৰ সন্মানীয় ছাৰ বাইদেউসকলক ভালদৰে সুধি ল'বা।